নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ চতুৰ্ভুজ পাঠটোৰ পৰা ত্ৰিভুজৰ কোণৰ সমষ্টি ধৰ্ম ব্যৱহাৰ কৰি বহুভুজৰ অন্তঃকোণৰ সমষ্টি উলিয়াব শিকাম আৰু চানেকি ব্যৱহাৰ কৰি বহুভুজৰ অন্তঃকোণৰ সমষ্টি উলিয়াব শিকাম আৰু বহুভুজৰ অন্তঃকোণৰ সমষ্টি আৰু বহুভুজৰ অন্তঃকোণৰ মাপৰ সূত্ৰৰ বিষয়ে আলোচনা কৰিম। ভিডিঅ'টো মনোযোগেৰে চাবা। বহুভুজৰ কোণৰ জোখৰ সমষ্টি। ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী। এতিয়া ত্ৰিভুজৰ কোণৰ এই ধৰ্ম ব্যৱহাৰ কৰি যিকোনো বহুভুজৰ অন্তঃকোণৰ সমষ্টি উলিয়াম। পোনপ্ৰথমে আমি এটা চতুৰ্ভুজৰ ছবি আঁকি লওঁ। চতুৰ্ভুজটোৰ নামকৰণ কৰি ল'ম। চতুৰ্ভুজটোৰ নাম দিলোঁ ABCD। এতিয়া আমি চতুৰ্ভুজৰ এডাল কৰ্ণ আঁকি ল'ম। AC কৰ্ণডাল আঁকি দিলোঁ। এতিয়া এই কৰ্ণডালে আমাক চতুৰ্ভুজটো দুটা ত্ৰিভুজত ভাগ কৰিছে। ত্ৰিভুজৰ কোণৰ সমষ্টিৰ ধৰ্ম মতে এটা ত্ৰিভুজৰ কোণৰ সমষ্টি 180 ডিগ্ৰী। সেয়েহে ইয়াতে আমি দুটা ত্ৰিভুজ পাইছোঁ, ক্ৰমে ত্ৰিভুজ ADC আৰু ত্ৰিভুজ ABC। যদি আমি ত্ৰিভুজ ADC আৰু ত্ৰিভুজ ABC কোণৰ সমষ্টি বা অন্তঃকোণৰ সমষ্টি দুটা যোগ কৰোঁ, আমি চতুৰ্ভুজটোৰ অন্তঃকোণৰ সমষ্টি পাই যাম। আমি ত্ৰিভুজ ADCৰ অন্তঃকোণৰ সমষ্টি আৰু ত্ৰিভুজ ABC অন্তঃকোণৰ সমষ্টি 180 যোগ 180 যদি কৰোঁ, আমি চতুৰ্ভুজটোৰ অন্তঃকোণৰ সমষ্টি পাম 360 ডিগ্ৰী। এইটো পদ্ধতিটো আমি চতুৰ্ভুজৰ অন্তঃকোণৰ সমষ্টি উলিয়াব পাৰোঁ বা আন পদ্ধতিও আছে, সেইটো মই পিছত বুজাম। এতিয়া আমি ত্ৰিভুজৰ কোণৰ সমষ্টিৰ ধৰ্ম ব্যৱহাৰ কৰিয়ে পঞ্চভুজৰ অন্তঃকোণৰ সমষ্টি উলিয়াম। প্ৰথমতে আমি এটা পঞ্চভুজৰ ছবি আঁকি ল'ম আৰু পঞ্চভুজটো নামকৰণ কৰি দিম। পঞ্চভুজটোৰ নাম দিলোঁ ABCD আৰু E। এতিয়া আমি পঞ্চভুজটোৰ AD আৰু AC কৰ্ণ আঁকি তিনিটা ত্ৰিভুজত ভাগ কৰি ল'ম। আমি কৰ্ণকেইডাল এনেকৈ আঁকিব লাগিব, এডাল কৰ্ণই আনডালৰ ওপৰা ওপৰিকৈ নাযায়, কাৰণ পঞ্চভুজত আৰু বহুতকেইডাল আমি কৰ্ণ আঁকিব পাৰোঁ, কিন্তু কৰ্ণকেইডাল মই এনেকৈ আঁকিছোঁ যাতে এডাল আনডালৰ ওপৰত নপৰে আৰু ত্ৰিভুজ আমি ইয়াতে তিনিটা ত্ৰিভুজ পাইছোঁ, ক্ৰমে
ত্ৰিভুজ ADE, ADC আৰু ACB। এতিয়া পঞ্চভুজৰ অন্তঃকোণৰ সমষ্টি হ'ব তিনিটা ত্ৰিভুজৰ যোগফল, অৰ্থাৎ ত্ৰিভুজ ADE, ACD আৰু ABCৰ অন্তঃকোণৰ সমষ্টিৰ যোগফল। আমি লিখিব পাৰোঁ 180 ডিগ্ৰী যোগ 180 ডিগ্ৰী যোগ 180 ডিগ্ৰী, অৰ্থাৎ তিনিটা ত্ৰিভুজৰে কোণৰ সমষ্টিৰ যোগফল। বা আমি এনেকৈও লিখিব পাৰোঁ 3 পূৰণ 180, যিহেতু তিনিটা ত্ৰিভুজ আছে আমি পালোঁ 540 ডিগ্ৰী। এতিয়া আমি উলিয়াম ষড়ভুজৰ অন্তঃকোণৰ সমষ্টি। পোনপ্ৰথমে আমি এটা ষড়ভুজৰ ছবি আঁকি ল'ম আৰু আগৰ দৰে ষড়ভুজটোৰ নামকৰণ কৰি ল'ম। ষড়ভুজটোৰ নাম দিলোঁ ABCDE আৰু F। আগৰ দৰে আমি ষড়ভুজটোৰ কেইডালমান কৰ্ণ আঁকি 4টা ত্ৰিভুজত ভাগ কৰি ল'ম। আমি কৰ্ণ কটাকটি নোহোৱাকৈ আমি ষড়ভুজটোৰ কৰ্ণ আঁকিলে আমি 4টা ত্ৰিভুজ পালোঁ। এতিয়া তোমালোকে গম পাইছাই চাগে ষড়ভুজটোৰ অন্তঃকোণৰ সমষ্টি হ'ব 4টা ত্ৰিভুজৰ কোণৰ সমষ্টিৰ যোগফল। আমি 180 ডিগ্ৰী যোগ 180 ডিগ্ৰী যোগ 180 ডিগ্ৰী যোগ 180 ডিগ্ৰীও কৰিব পাৰোঁ, নহ'লে বা আমি 4 পূৰণ 180 ডিগ্ৰী কৰিলেও আমি ষড়ভুজটোৰ অন্তঃকোণৰ সমষ্টি উলিয়াব পাৰিম। ইয়াতে মই দুয়োটাই লিখি দেখুৱাম। চাৰিটা ত্ৰিভুজৰ অন্তঃকোণৰ সমষ্টি হ'ব 180 ডিগ্ৰী যোগ 180 ডিগ্ৰী যোগ 180 ডিগ্ৰী যোগ 180 ডিগ্ৰী, বা আমি লিখিব পাৰোঁ 4 পূৰণ 180 ডিগ্ৰী। দুয়োটাই হ'ব। এতিয়া আমি পাম এটা ষড়ভুজৰ অন্তঃকোণৰ সমষ্টি 720 ডিগ্ৰী। এতিয়া আমি উলিয়াম এটা সপ্তভুজৰ অন্তঃকোণৰ সমষ্টি। আগৰ দৰে আমি এটা সপ্তভুজৰ ছবি আঁকি ল'ম আৰু সপ্তভুজটো নামকৰণ কৰি ল'ম।
এতিয়া আমি কৰ্ণ BG BF BE আৰু BD আঁকি আমি 5টা ত্ৰিভুজ পালোঁ। এতিয়া আগৰ দৰে তোমালোকে বুজি পাইছাই চাগে, সপ্তভুজটোৰ অন্তঃকোণৰ সমষ্টি হ'ব 5টা ত্ৰিভুজৰ অন্তঃকোণৰ সমষ্টিৰ যোগফল। পাঁচটা ত্ৰিভুজৰ অন্তঃকোণৰ সমষ্টিৰ যোগফলটো আমি 180 ডিগ্ৰী 180 ডিগ্ৰী যোগ 180 ডিগ্ৰী যোগ 180 ডিগ্ৰী ইমানবাৰ লিখাতকে আমি 5 পূৰণ 180 ডিগ্ৰী লিখিলে বেছি সহজ হ'ব। আমি লিখিম 5 পূৰণ 180 ডিগ্ৰী, অৰ্থাৎ আমি 900 ডিগ্ৰী পালোঁ। এতিয়া বহুভুজৰ অন্তঃকোণৰ চানেকি বনাবলৈ যত্ন কৰিম, যাৰ দ্বাৰা বহুভুজৰ অন্তঃকোণৰ সমষ্টি সূত্ৰ হিচাপে ব্যৱহাৰ কৰি যিকোনো সংখ্যক বাহু সম্পন্ন বহুভুজৰ অন্তঃকোণৰ সমষ্টি উলিয়াব পৰা যাব। ইয়াতে মই এখন তালিকা বনাই লৈছোঁ। তালিকাখনত প্ৰথম ভাগটোত মই লিখিছোঁ বহুভুজ, তাৰপিছত লিখিছোঁ বাহুৰ সংখ্যা, অন্তঃকোণৰ সমষ্টি আৰু চানেকি। প্ৰথমতে মই ত্ৰিভুজ লৈ লৈছোঁ। ত্ৰিভুজৰ বাহুৰ সংখ্যা 3, অন্তঃকোণৰ সমষ্টি 180 ডিগ্ৰী। এটা চানেকি লিখি লৈছোঁ আমি 3 - 2 পূৰণ 180 ডিগ্ৰী। আমি পাম অন্তঃকোণৰ সমষ্টি 180 ডিগ্ৰী। চতুৰ্ভুজৰ বাহুৰ সংখ্যা 4 লিখিছোঁ, অন্তঃকোণৰ সমষ্টি 360 ডিগ্ৰী। এতিয়া আমি বুজিয়ে পাইছোঁ চানেকিটো হ'ব 4 - 2 পূৰণ 180। পঞ্চভুজৰ বাহুৰ সংখ্যা 5, অন্তঃকোণৰ সমষ্টি 540 আৰু চানেকিটো হ'ব 5 - 2 পূৰণ 180 ডিগ্ৰী। ঠিক তেনেদৰে ষড়ভুজৰ বাহুৰ সংখ্যা 6 আৰু অন্তঃকোণৰ সমষ্টি হ'ব 720 আৰু চানেকি হ'ব 6 - 2 পূৰণ 180। সপ্তভুজৰ বাহুৰ সংখ্যা 7 আৰু অন্তঃকোণৰ সমষ্টি 900 ডিগ্ৰী আৰু চানেকিটো হ'ব 7 - 2 পূৰণ 180। ঠিক তেনেদৰে অষ্টভুজৰ বাহুৰ সংখ্যা 8,
আৰু অন্তঃকোণৰ সমষ্টি 1080 ডিগ্ৰী। চানেকিটো হ'ব 8 - 2 পূৰণ 180 ডিগ্ৰী। ঠিক তেনেদৰে যদি বাহুৰ সংখ্যা n হয় অন্তঃকোণৰ সমষ্টিটো আমি নাজানো, তেতিয়া চানেকি হ'ব n - 2 পূৰণ 180 ডিগ্ৰী। এতিয়া n - 2 পূৰণ 180 ডিগ্ৰীক আমি অলপ বেলেগ ধৰণেও লিখিব পাৰোঁ। সেইটো আমি লিখিম n - 2 পূৰণ 180ক আমি 2 পূৰণ 90 ডিগ্ৰী বুলিও লিখিব পাৰোঁ। আমি প্ৰথমতে 2ৰে nক পূৰণ কৰিলে পাম 2n মাইনাছ 2ৰে 2ক পূৰণ কৰি আমি পাম 4 পূৰণ 90 ডিগ্ৰী। এতিয়া আমি বুজি পালোঁ যে যদি বাহুৰ সংখ্যা n হয় অন্তঃকোণৰ সমষ্টি আমি 2n - 4 পূৰণ 90 এই সূত্ৰটো ব্যৱহাৰ কৰি উলিয়াব পাৰিম। গতিকে এটা n বাহু সম্পন্ন বহুভুজৰ অন্তঃকোণৰ সমষ্টি 2n - 4 পূৰণ 90 ডিগ্ৰী হ'ব। আৰু যদি বহুভুজটো সুষম হয় তেন্তে প্ৰতিটো অন্তঃকোণৰ মাপ আমি 2n - 4/n হোল পূৰণ 90 ডিগ্ৰীৰে উলিয়াব পাৰিম। এতিয়া মই দুয়োটা সূত্ৰই ভালদৰে লিখি দিছোঁ আৰু এই দুয়োটা সূত্ৰ ব্যৱহাৰ কৰি তোমালোকে যিকোনো বহুভুজৰ অন্তঃকোণৰ সমষ্টি আৰু প্ৰতিটো অন্তঃকোণৰ মাপ উলিয়াব পাৰিবা। তো প্ৰথমটো বহুভুজৰ অন্তঃকোণৰ সমষ্টিৰ সূত্ৰটো হৈছে 2n - 4 পূৰণ 90 ডিগ্ৰী আৰু দ্বিতীয়টো সূত্ৰ হৈছে প্ৰতিটো অন্তঃকোণৰ মাপ আমি কেনেকৈ উলিয়াম। বহুভুজৰ প্ৰতিটো অন্তঃকোণৰ মাপ উলিয়াবলৈ আমি 2n - 4/n পূৰণ 90 ডিগ্ৰী এই সূত্ৰটো ব্যৱহাৰ কৰিম। মই দুয়োটা সূত্ৰই বাকচৰ ভিতৰত লিখি দিছোঁ আৰু এই দুয়োটা সূত্ৰই মনত ৰাখিলে তোমালোকে অংকবোৰ কৰিব পাৰিবা। আশা কৰোঁ ভিডিঅ'টো চাই তোমালোকে
মই বুজাব খোজা বিষয়বস্তু দুটা ভালদৰে বুজি পালা। কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আহিম আৰু ভিডিঅ'টোত মই অনুশীলনী 3.1 অংককেইটা আলোচনা কৰিম। ধন্যবাদ।